নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UP নিযুক্তিৰ শেহতীয়া খবৰ, টেট কাম ৰিক্ৰুইটমেণ্টৰ শেহতীয়া খবৰ সম্পৰ্কে। বিশেষতঃ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মনত উদয় হোৱা বা তেওঁলোকে কমেণ্ট ছেকশ্যনত সোধা বিভিন্ন ধৰণৰ প্ৰশ্নসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে যে যোৱা সপ্তাহত আমাৰ চেনেলৰ ফালৰ পৰা আমি গুৱাহাটীলৈ গৈ DW অফিচ আৰু মাধ্যমিকৰ অফিচ আমি ভ্ৰমণ কৰিছিলোঁ আৰু সেই সম্পৰ্কত কেনেধৰণৰ আপডেট পাইছিলোঁ আপোনালোকক নিশ্চয় জনাইছিলোঁ। তেওঁলোকে কোনো ধৰণৰ নিৰ্দিষ্ট দিন বা তাৰিখ, কেতিয়াকৈ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অথবা টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে পুনৰ বিজ্ঞাপন কেতিয়াকৈ প্ৰকাশ পাব, যিহেতু ৰিভাইজ হোৱাৰ কথা আছিলে, সেই সম্পৰ্কত তেওঁলোকে কোনো নিৰ্দিষ্ট তাৰিখ দিয়া নাই। তেওঁলোকৰ পৰা এটাই মন্তব্য যে অফিচিয়েল ৱেবছাইটতে সকলোখিনি গম পাব। গতিকে প্ৰথমেই সেই কথাটো আপোনালোকক জনালোঁ। যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে গম পালে। আৰু বিভিন্ন ধৰণৰ তেনেদৰে সজাতি দলে DW অফিচ ভ্ৰমণ কৰি বা মাধ্যমিক অফিচ ভ্ৰমণ কৰি তেওঁলোকে তথ্য সংগ্ৰহৰ কাৰণে চেষ্টা কৰিছে। কিন্তু বৰ্তমান সময়লৈকে আপোনালোক সকলোৱে অৱগত যে শিক্ষা বিভাগৰ ফালৰ পৰা অফিচিয়েল কোনো ধৰণৰ নটিফিকেশ্যন এই সম্পৰ্কত প্ৰকাশ পোৱা নাই, LP UPৰ ক্ষেত্ৰতে হওক বা মাধ্যমিকৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতে। এতিয়া আমি প্ৰাৰ্থীসকলৰ মাজৰ পৰা তেওঁলোকে কমেণ্ট ছেকশ্যনত সুধি থকা কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব বিচাৰিছোঁ। বহুতেই জানিব বিচাৰে যে 5,500 যি 50টা পদৰ বিজ্ঞাপন হ'ল, সেই বিজ্ঞাপনটো কেঞ্চেল কৰি পুনৰ যি আকৌ নতুন নিযুক্তি কাৰণে যিহেতু মাৰ্চ মাহলৈকে যিখিনি পদ খালী হ'ব তাৰ লগত আকৌ নতুনকৈ বিজ্ঞাপন হ'ব নেকি? এই সম্পৰ্কত শিক্ষা বিভাগৰ ফালৰ পৰা কোনো অফিচিয়েল জাননী প্ৰকাশ কৰা নাই আৰু তেনেধৰণৰ হোৱাৰ কোনো সম্ভাৱনীয়তাও নাই বুলি ক'ব পাৰি, কিয়নো সেই সময়ত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল তেওঁলোকৰ মাজৰ বহুতৰে বয়স যাব। গতিকে পুনৰ যদি মাৰ্চ কৰি দিয়ে LPৰ ক্ষেত্ৰত বা UPৰ ক্ষেত্ৰত নতুন পদখিনিৰ লগত ৰি এডভাৰটাইজমেণ্ট হ'লে সেইসকল প্ৰাৰ্থী বঞ্চিত হ'ব, যিসকলে সেই সময়ত আবেদন কৰিবলৈ 2023 চনৰ ডিচেম্বৰত যিটো বিজ্ঞাপন প্ৰকাশ পাইছিল সেই সময়ত তেওঁলোকে আবেদনৰ সুযোগ পাইছিল। কিন্তু এতিয়া যদি পুনৰ সেই বিজ্ঞাপনটো নতুন বিজ্ঞাপন প্ৰকাশ কৰে, আগৰ বিজ্ঞাপনটো কেঞ্চেল কৰি, তেতিয়া তেওঁলোকে আবেদন কৰিব নোৱাৰিব। গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগে নিশ্চয় বিবেচনা কৰি চাব। আৰু শিক্ষামন্ত্ৰী মহোদয়ে কিছুদিনৰ আগতে কৈছিল যে এই যি 5,550টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে তাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে মেধা তালিকা প্ৰকাশ পাব আৰু ইয়াৰ ফাইনেল মেৰিট লিষ্ট বা মেধা তালিকা প্ৰকাশ পোৱাৰ পিছতহে পুনৰ যি নতুন 2025 চনৰ মাৰ্চ মাহলৈকে যিখিনি পোষ্ট খালী হ'ব তাৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব আৰু নিযুক্তি একেলগেই হোৱাৰ সম্ভাৱনা আছে বুলি কৈছিল। আৰু কিছুদিনৰ আগত মুখ্যমন্ত্ৰী মহোদয় কেইজনমান প্ৰাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল যে এইবিলাক কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হয় বা লিষ্ট কেতিয়া প্ৰকাশ পায় সেই কথাটো তেখেত অৱগত নহয়, কিন্তু নিযুক্তি 2025 চনৰ 10 মে'ত হ'বগৈ। গতিকে এটা কথা আপোনালোকৰ মনত যি ভয় শংকা আছিলে সেই কথাটো আমি শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা ক'ব পাৰোঁ যে নিযুক্তি 2025 চনৰ 10 মে'ত হ'ব। যি 50,000 নিযুক্তিৰ কথা অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে তাত ADR কথাও আছে, অসম পুলিচৰো আছে আৰু শিক্ষকৰ যথেষ্টখিনি পোষ্ট আছে। গতিকে যিসকলে 5,550টা পদৰ কাৰণে আবেদন কৰি থৈছে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত তেওঁলোক চিন্তাত আছে, তেওঁলোকক কাৰণে অতি সোনকালেই অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাব বুলি সকলোৱে আশা কৰি আছে। আৰু আমাৰ ফালৰ পৰা আমি প্ৰচেষ্টা চলাইছোঁ যে অফিচিয়েল আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবৰ কাৰণে। গতিকে এই যি 5,550টা পদৰ মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছত, ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত নিশ্চয় নতুন বিজ্ঞাপন হ'ব, তেতিয়া অভাৰলেপিঙৰ সমস্যাটো নহ'ব। তেনেকুৱা হ'লে নিশ্চয় সুবিধা হ'ব। আৰু এই 5,550টাত যিসকলে নিযুক্তি নাপায় তেওঁলোকে পৰৱৰ্তী যিটো বিজ্ঞাপন প্ৰকাশ পাব 2025 চনৰ মাৰ্চ মাহলৈকে যিখিনি পোষ্ট খালী হ'ব, শিক্ষামন্ত্ৰী মহোদয়ে কোৱাৰ মতে যে ছেপ্টেম্বৰ অক্টোবৰ তেখেতে প্ৰকাশ পাব বুলি কৈছিল কিছুদিনৰ আগতে। গতিকে এটা খুব ভাল খবৰ, তেতিয়া অভাৰলেপিঙৰ সমস্যা নহয়। কোনোবাই এই 5,550টাত নাপালেও, তেওঁলোকৰ মেধা তালিকাত তেওঁলোকৰ নামটো নাহিলেও পৰৱৰ্তী বিজ্ঞাপন যিহেতু হ'ব তাত তেওঁলোকে আবেদন কৰিব পাৰিব।
এতিয়া আমি আলোচনা কৰিম টেট কাম ৰিক্ৰুইটমেণ্টৰ সম্পৰ্কত। আপোনালোকে নিশ্চয় অৱগত, শিক্ষামন্ত্ৰী মহোদয়ে কিছুদিনৰ আগতে কৈছিল, মুখ্যমন্ত্ৰী মহোদয়েও কৈছিল, কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে শিক্ষকৰ ক্ষেত্ৰত 1700ৰো অধিক প্ৰায় মেথছৰ টিচাৰ দিয়া হ'ব। ছায়েন্স টিচাৰসকলক, ছায়েন্স টিচাৰ আগতে কেৱল ছায়েন্সৰ টিচাৰ বুলি আছিলে, এতিয়া গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ পদ কিছুমান 1756টা পোষ্ট তাত নতুনকৈ সংযোজন হ'ব। অৰ্থাৎ আগৰ যিটো টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে মাধ্যমিকৰ যিটো বিজ্ঞাপন আছিল তাৰ লগত এইখিনি পোষ্ট সংযোজন হ'ব। অৰ্থাৎ নতুনকৈ ৰিভাইজ এটা বিজ্ঞাপন প্ৰকাশ পাব। আৰু এই সম্পৰ্কত কেতিয়াকৈ বিজ্ঞাপন প্ৰকাশ পাব সেই সম্পৰ্কতো কিন্তু অফিচিয়েল তথ্য এতিয়ালৈকে জনোৱা নাই। মাধ্যমিকৰ অফিচতে হওক বা শিক্ষামন্ত্ৰী মহোদয়ে হওক তেওঁলোকে প্ৰকাশ কৰা নাই। আশা কৰা হৈছে যে অতি সোনকালেই প্ৰকাশ পাব, যিহেতু নিযুক্তি 2025 চনৰ 10 মে'ত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে তাৰ আগত এডভাৰটাইজমেণ্টটো পুনৰ এই মেথছৰ টিচাৰ পোষ্টখিনিৰ সৈতে হয়তো আৰু শেহতীয়া তেনেকৈ কিছু সাল সলনি হৈ পুনৰ ৰিভাইজ এটা বিজ্ঞাপন প্ৰকাশ পাব মাধ্যমিকৰ ক্ষেত্ৰত। আৰু তাৰপিছত আবেদন প্ৰক্ৰিয়া হ'ব, তাৰপিছত টেট কাম ৰিক্ৰুইটমেণ্ট অনুষ্ঠিত হ'ব। আৰু গোটেই প্ৰক্ৰিয়াটো 2024 চনৰ শেষৰ ফালে যদি আৰম্ভ হয় তেতিয়া নিশ্চয় 2025 চনৰ 10 মে'ত নিযুক্তিৰ কাৰণে সুবিধা হ'ব। হয়তো শিক্ষা বিভাগে এই ক্ষেত্ৰত অতি সোনকালেই টেট কাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো এটা তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে যিসকলে ছায়েন্সৰ টিচাৰ ক্ষেত্ৰত পোষ্ট কম আছিল বুলি তেওঁলোকে ভাবে, তেওঁলোকৰ কাৰণে এটা সুবিধা, যিহেতু গ্ৰেজুৱেট টিচাৰ মেথছ মেথমেটিক্স বুলিও 1756টা পোষ্ট ওলাব আৰু ছায়েন্সৰ কাৰণে সুকীয়াকৈ ওলাব। গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ পোষ্টখিনি ওলাবই। ইয়াৰ উপৰি আপোনালোকে নিশ্চয় জানে আগত হিন্দী টিচাৰৰ কাৰণে ওলাইছিল। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আছে। গতিকে পুনৰ যেতিয়া টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব তেতিয়া সকলোখিনি কথা স্পষ্ট হ'ব, কোন কেটেগৰীত কিমান পোষ্ট ওলায়। আৰু এটা কথা স্পষ্ট হ'ল যে পোষ্টৰ সংখ্যা নিশ্চয় বৃদ্ধি হ'ব, কিয়নো মেথছৰ ক্ষেত্ৰত সেই 1700 পোষ্ট বাঢ়ি গ'ল। গতিকে এই যিটো নতুনকৈ টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে ৰিভাইজ যিটো বিজ্ঞাপন অতি সোনকালে প্ৰকাশ পাব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে LP আৰু UPৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় গম পালে, যিসকলে চিটেট দি নম্বৰ বৃদ্ধি কৰিছে তেওঁলোকৰ কাৰণে এটা আশাৰ খবৰ। কিবা কাৰণত যদি এই 5550টা পদৰ বিজ্ঞাপনত তেওঁলোকৰ নাম নাহে, নতুন যিহেতু আকৌ পুনৰ বিজ্ঞাপন প্ৰকাশ পাব, এইখন মেধা তালিকাত নাম নাহিলে পৰৱৰ্তী যি আকৌ বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে কৈছে তাত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু নতুন বৰ্ধিত নম্বৰে তেওঁলোকৰ নাম মেধা তালিকাত আনিবলৈ নিশ্চয় সক্ষম হ'ব। আৰু যিসকলৰ বয়স আছে তেওঁলোকে নিশ্চয় চিটেটৰ যোগেদি নম্বৰ বৃদ্ধিৰ কাৰণে চেষ্টা কৰিব। আকৌ এতিয়া যিহেতু জানুৱাৰী মাহত পুনৰ চিটেট হ'ব, যিসকলৰ নম্বৰ বৃদ্ধি হোৱা নাই তেওঁলোকে নিশ্চয় প্ৰচেষ্টা চলাই আছে। যিহেতু এটা শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হোৱা এটা জাৰ্ণি হয়, ইয়াত কেতিয়াও আপুনি ৰৈ যাব নোৱাৰে। নিজকে প্ৰতিপন্ন কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই থাকিব লাগিব। বিশেষতঃ নিজৰ সুযোগ বৃদ্ধি কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই থাকিব লাগিব। আৰু বহুতেই এই ক্ষেত্ৰত ক'ব বিচাৰে যে তেওঁলোকে ADR কাৰণে পঢ়া শুনা কৰিব পৰা নাই বা অন্যান্য পৰীক্ষাৰ কাৰণে, সেইটো তেনে নহয়। তেওঁলোকে এনে বহু প্ৰাৰ্থী আছে যিসকলে ADRটো পাই যাব, শিক্ষকতাটো পাই যাব। তেওঁলোকে এটা স্মাৰ্ট ষ্টাডি কৰি আছে। আৰু যদি কেৱল আৰু শেহতীয়া আপডেট অহাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাব। আমাৰ ফালৰ পৰা আমি প্ৰচেষ্টা ৰাখিছোঁ বা শিক্ষা বিভাগেও জনাব বা বিভাগীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাব। গতিকে সময়ৰ কাম কিন্তু সময়ত কৰি আগবাঢ়ি যোৱাটো এটা খুব সময়োচিত পদক্ষেপ হ'ব বুলি আমি ভাবিছোঁ। আৰু আমিও আশা কৰিছোঁ যে শিক্ষা বিভাগৰ ক্ষেত্ৰত যিখিনি নতুন প্ৰযুক্তিৰ সহায়ত বহুখিনি কাম হৈছে, বিশেষতঃ এই মেথছৰ ক্ষেত্ৰত যিখিনি পোষ্ট ওলাইছে তাত আপোনালোকে নিশ্চয় জানে শিক্ষা সেতু যিটো ছফ্টৱেৰৰ যোগেদি এই তথ্যখিনি পোৱাৰ কাৰণে অসম চৰকাৰে বিশেষতঃ মুখ্যমন্ত্ৰী মহোদয়ৰ কেবিনেট ডিচিশ্যনৰ কথা জনাইছে। এইখিনি নতুন ছফ্টৱেৰৰ যোগেদি সকলোখিনি তথ্য তেখেতলোকে পাই আছে। কোন বিভাগত কিমান পোষ্ট খালী, কোন ছাবজেক্টৰ কিমানখিনি পোষ্ট খালী আছে, সকলোখিনি তথ্য তেওঁলোকে ডেইলি বেচিছত পাই থাকে। গতিকে সেইখিনি যথেষ্ট সহায়কৰ হৈছে। আৰু এতিয়া পদ্ধতিগতভাৱে আপোনালোকে যেতিয়া শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হ'ব তাৰ মাজত সোমাই পৰিব, সকলোখিনি আপডেট নিশ্চয় পাব। আৰু বৰ্তমান সময়ত শিক্ষকৰ যি ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰতো বা বদলীকৰণৰ ক্ষেত্ৰত মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো এই ছফ্টৱেৰ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ল' পিটিআৰৰ পৰা হাই পিটিআৰলৈ যিখিনি ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰতে হওক বা মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতে হওক যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু এই
যিটো শিক্ষা সেতু পৰ্টেলৰ যোগেদি বা শিক্ষা সেতু ছফ্টৱেৰৰ যোগেদি অসম চৰকাৰে যি ডাইনামিক এটা পদ্ধতিত শিক্ষা বিভাগটো আগবঢ়াই নিবলৈ প্ৰচেষ্টা চলাইছে ই এক আদৰণীয় পদক্ষেপ আৰু শিক্ষা বিভাগৰ প্ৰতিটো তথ্য প্ৰতিনিয়ত শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া বা মন্ত্ৰী মহোদয়ে তেখেতে পাবলৈ সক্ষম হৈছে আৰু তাৰ ফলত যিখিনি পোষ্ট খালী হওক বা বদলীকৰণৰ ক্ষেত্ৰতে হওক ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰতে হওক সময়োচিত পদক্ষেপ ল'বলৈ সক্ষম হৈছে আৰু ইয়াৰ কাৰণেই আপোনালোকে নিশ্চয় জানে কিছুদিনৰ আগত শিক্ষা সেতুক সৰ্বভাৰতীয় পৰ্যায়তো পুৰস্কৃত কৰিছে এই অসমৰ কাৰণে অসমৰ শিক্ষা বিভাগৰ কাৰণে এটা আদৰণীয় পদক্ষেপ বুলি আমি ক'ব লাগিব আৰু আমিও এই ক্ষেত্ৰত LPUৰ ক্ষেত্ৰতে হওক টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতে হওক বা শিক্ষা বিভাগৰ এনেধৰণৰ শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি ভবা এই কথাকেইটা আপোনালোকলৈ আগবঢ়াই দিলোঁ আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ